Hello everyone, আপোনালোক সকলোকে মই সুজিত কুমাৰ নাথে আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালো আৰু যিহেতু লাষ্ট ভিডিঅ'ত মই কৈছিলো APSC CSETৰ কাৰণে কোনোবাই কোৰ্স বিচাৰে নেকি আৰু বহুত কেজনে মোক অনলাইন হক অফলাইন জৰিয়তেও কন্টাক্ট কৰি ক'লে যে CSETৰ এটা কোৰ্স লাগে দাদা আৰু তাৰ কাৰণে মই আজি লঞ্চ কৰিব গৈ আছো APSC CSETৰ কাৰণে সাৰ্থক বেচ আমি সাৰ্থক হ'বই লাগিব এটো নাম দি সাৰ্থক ৰাখিছো ভিডিঅ'টো কাইন্ডলি এবাৰ লাষ্টলৈকে চাব ইয়াত কি থাকিব কোৰ্সটোত আমি কেনেকৈ আগবাঢ়িম গুটি ডিটেইলছটো মই দি দিম পুৰা মই আজি আপোনালোকক অফিচিয়ালি দেখাই দিম এই কোৰ্সটোত কি চেপ্টাৰ মই আপোনালোকক পঢ়াবলৈ গৈ আছো গতিকে ভিডিঅ'টো শেষলৈকে চাব CSETৰ কথা যদি মই কওঁ CSETৰ কথাটো কৈ লৈছো চাওক CSETত এখন কোৱালিফাইং পেপাৰ হয় 80 কোৱেশ্চন আহে 80টা প্ৰশ্ন আহে আপুনি 80টা কাৰেক্ট কৰিব নালাগে ঠিক আছে তো আপুনি 80টাৰ ভিতৰত যদি 40টাও কাৰেক্ট কৰি আহে আপুনি ইজিলি পাস কৰি যাব ইনি পাস কৰি যাব তো হেতু কাৰণে আমি কিছুমান স্ট্ৰেটেজি এপ্লাই কৰিম কেনেকৈ আৰু 80টা কৰি থাকিবলৈ এনেও সময় নাথাকে পৰীক্ষাত কম সময় থাকে তো হে কম সময়ত আমি কেনেকৈ আপোনালোকক আগবঢ়াই দিম কোৱেশ্চনখিনি হেখিনি মোৰ দায়িত্ব ঠিক আছে আৰু মই নিজেও মেথছ আৰু ৰিজনিংৰ লগতে জড়িত হয় মই বহুত কেটা এক্সাম কোৱালিফাই কৰিছিলো ক্ৰেক কৰিছিলো বহুত কেটা জব পাইছিলো তো জিঅত মেথছ আৰু ৰিজনিংয়ে বেছি আহে মই আপোনালোকক দেখাম অলপ পিছত আৰু হেতু কাৰণে মই এই কোৰ্সটো লঞ্চ কৰি আছো কাৰণ মোৰ যিখিনি নলেজ হেখিনি মই আপোনালোকক দিম প্ৰথম কথা মেথছ বেছি আমি মেথছত ফাৰ্স্ট স্টাৰ্ট কৰিম মেথছৰ পৰা মেথছত কি চেপ্টাৰ পঢ়াম মই গুটেই কেটা চেপ্টাৰৰ ভিডিঅ দিম একেটা আপোনালোকে চাব পাৰে ঠিক আছে স্পিড মেথছ প্ৰথম আমি আৰম্ভ কৰিম কিছুমান টেকনিক কিছুমান শৰ্টকাট আমি বিচাৰি উলিয়াম যিকেটা শৰ্টকাট বিচাৰি আমি যিকেটা শৰ্টকাট এপ্লাই কৰি আমি কম সময়ত মেথছ কৰিব পাৰো তাৰপিছত বেসিক মেথছ পাৰ্সেন্টেজ এজ গুটেই টপিক কেটা জিওমেট্ৰি পঢ়িম ট্ৰায়াঙ্গল সাৰ্কেল আৰু এৰিয়া স্পিড ডিসটেন্স কোঅৰ্ডিনেট জ্যামিতি HCF LCM এলজেব্ৰা এভাৰেজ মিন বোথ এণ্ড ষ্ট্ৰীম টাইম এণ্ড ৱৰ্ক সেট আৰু গ্ৰাফ ঠিক আছে গ্ৰাফৰ কোৱেশ্চন বহুতে টান পায় গ্ৰাফ আমি স্টাৰ্ট কৰিম তাৰপিছত ৰিজনিং আৰু ইংলিছৰ কাৰণে তাৰপিছত স্টাৰ্ট হ'ব ৰিজনিংত এলফাবেট কোডিং বহুত কোৱেশ্চন আহিছে ৰেংকিং পাজল মিক্স পাজল ৰিলেশন ক্লক নাম্বাৰ সিৰিজ ডাইৰেকশন ৰিডিং কম্প্ৰিহেনশনতো বহুত কেটা 28 নম্বৰ মান RC আহে ৰিডিং কম্প্ৰিহেনশন কিমান জলদি খতম কৰিব পাৰি ৰিডিং কম্প্ৰিহেনশন কৰা কিছুমান টেকনিক আছে হেবিলাক দেখাম আৰু আলফা নিউমেৰিক সিৰিজ হেখিনি থাকিব এখিনি হল আমি কোৰ্সটোত পঢ়াম এতিয়া মই কোৰ্সটোৰ যদি ফিজ ইমান হয় কওঁ কোৰ্সটোৰ ফিজ বৰ্তমান হৈ আছে 399 rupees 399 plus GST মিলি আপোনাৰ 430 মানত কোৰ্সটো আহি যাব এটো কিন্তু এটা লিমিটেড টাইম অফাৰ হয় হা লিমিটেড টাইম অফাৰ মানে কি কৈছো আমাৰ কোৰ্স স্টাৰ্ট কেতিয়া হ'ব এটো বহুতে খুদে কোৰ্স স্টাৰ্ট হ'ব 6 এপ্ৰিল নহয় সৰি 7 এপ্ৰিল 7 এপ্ৰিলৰ পৰা আমাৰ কোৰ্স স্টাৰ্ট হ'ব মানে নেক্সট মানডে পৰা তো এই অফাৰটো 6 এপ্ৰিললৈকে ভ্যালিড আছে তাৰ পিছত কোৰ্সৰ দামটো কিন্তু বাঢ়ি যাব তো যিমান জলদি পাৰি আপোনালোকে কোৰ্সটো লৈ লওক ঠিক আছে কোৰ্সটো লৈ লওক যিমান জলদি পাৰি কাৰণ 6 এপ্ৰিললৈকে লাষ্ট ভ্যালিডিটি তাৰ পিছত কিন্তু ইয়াৰ প্ৰাইসটো বাঢ়ি যোৱাৰ চান্স আছে তো ফাৰ্স্ট অফ অল কোৰ্সটো লৈ লওক কেনেকৈ ল'ব পায় লাগে মই কৈ দিম আপোনালোকক ধুনীয়াকৈ কোৰ্সটো জয়েন হৈ লওক সকলোৱে আৰু এই কোৰ্সটোত মই আপোনালোকক ক্লাছটো দিমেই তাৰ উপৰি মক টেষ্ট দিম চেপ্টাৰ ওয়াইজ মক টেষ্ট ফাৰ্স্ট আপুনি ট্ৰাই কৰিব লাগিব চেপ্টাৰ ওয়াইজ তো চেপ্টাৰ ওয়াইজ কৰিব মক টেষ্ট মানে মই PDF দি নিদো যেবা বেলেগ চেনেলত যেনেকৈ PDF আৰু এনসাৰ দি দিয়ে হেতু মক টেষ্ট নহয় আমাৰ কাৰণে মোৰ কাৰণে মক টেষ্ট হল আপুনি পুৰা প্ৰপাৰ এক্সামত বহাৰ নিচিনাকৈ বহিব ওপৰ টাইমাৰ চলি থাকে আমাৰ এপত হে টাইমাৰত গৈ আপুনি নিৰ্দিষ্ট সময়ত কোৱেশ্চন সলভ কৰিব আপুনি নিজক এনালাইসিস কৰিব পাৰিব সলিউশন ওলাব আৰু সেই সলিউশন মক টেষ্টৰ আপোনাৰ ৰেকৰ্ড আমি ক্লাছত ডিসকাস কৰিম মই আপোনালোকৰ লগত প্ৰত্যেকজনে কেনেকৈ ইমপ্ৰুভ কৰিব লাগে তো টপিক ওয়াইজ থাকিব ৰিডিং কম্প্ৰিহেনশন আৰু মক টেষ্ট থাকিব কোনবাই যদি ভাবে যে মোক কিয় ফলো কৰিব লাগে আপুনি এই স্লাইডখন চাই ল'ব পাৰে মই তিনটা সেন্ট্ৰেল গভৰ্ণমেন্টৰ জব 6 মাহত ক্ৰেক কৰিছিলো ইউটিউবৰ ভিডিও চাই মই অকল মেথছ ৰিজনিং প্ৰেক্টিস কৰি ইংলিশ জিকে পঢ়ি নিজে পঢ়িছো আৰু তাত বেছি মেথছ ৰিজনিংয়ে আহে মই ফাৰ্স্ট IBPS ক্ৰেক কৰিলো তাৰ পিছত মই RBI জব পালো তাৰ পিছতো মই এটা এক্সাম আগতে দি থোৱা আছিল IBPS ৰ IT অফিচাৰ যোনটো মানে ইনফৰমেশন টেকনলজি অফিচাৰ হেতু ক্ৰেক কৰিছিলো বাট হেতু মই জয়েন কৰা নাই বৰ্তমান মই RBI জব কৰি আছো তারপরে মই JEE মেইনস ইন্ডিয়া ওয়ান অফ দ্য টাফেস্ট এক্সাম 2017 ত ক্ৰেক কৰিছিলো এন্ড I am a BTech from NIT Silchar তারপরে মই NDA রিটেন এক্সাম ক্ৰেক কৰিছিলো 2017 তে দুইটা মোৰ ফাৰ্স্ট অ্যাটেম্প্ট আছিল একো কোচিং লোৱা নাই তারপরে মোৰ মেথছৰ লগত সম্পৰ্কটো ভালে মেট্ৰিকটো 100 পাইছিলো ষ্টেট হাইয়েস্ট আৰু হাই সেকেন্ডাৰীটো ষ্টেট হাইয়েস্ট আছিল 99 এখিনি কথা কৈ দিছো কাৰণ
কোনজন টিচাৰক আপোনালোকে ফলো কৰি আছে হেতু জানাটো দৰকাৰ তো সিসেটৰ বেটছত আপোনালোকে কেনেকৈ জয়েন হ'ব আপোনালোকে Maths and Physics Hub এপটো ডাউনলোড কৰি ল'ব হে ডাউনলোড কৰাৰ পিছত আপুনি কোৰ্সত যাব কোৰ্স অপচন এটা আহিব এই কোৰ্স অপচনত যোৱাৰ পিছত ৰেজিষ্টাৰ কৰি কোৰ্সত যাব তাতে আপুনি APSC সিসেট বুলি সাৰ্চ কৰিলেও হ'ল বা ডাইৰেক্ট ওলাই থাকিব হেতু ক্লিক কৰি বাই কৰি ল'ব কাৰবাৰ কিবা কিনাত সমস্যা হলে মোক কমেন্ট কৰিব মই আপোনালোকক হেল্প কৰি দিম ঠিক আছে OTP মই ভেৰিফাই কৰিব লাগিব OTP ভেৰিফাই কৰিলে আপোনাৰ এপটোত গুচি যাব ধুনীয়াকৈ Maths and Physics Hub ঠিক আছে তো এনেকৈ আগত ওলাই থাকিব ওপৰত এখিনিও আপুনি চাব পাৰে নহলে আপুনি ডাইৰেক্ট ষ্টৰত টিপিব ষ্টৰত গলে আপুনি তললৈ যাব APSC সাৰ্থক হে বেটছটোত ক্লিক কৰিব হেতুত ক্লিক কৰাৰ লগে লগে আপুনি ইয়াত কিয় আপুনি ফলো কৰিব লাগে ফাৰ্স্ট এবাৰ চাই লওক কি থাকিব গোটেখিনি চাই লওক মোৰ বিষয়ে লিখি থৈছো হেখিনি চাই লওক হেখিনি হোৱাৰ পিছত আপুনি 430 rupees হয় বাই নাও কৰিব পেমেন্ট অপচন বিলাক খোল খাব তাৰ পিছত কেনেকৈ পে কৰিব পাৰে মই কৈ দিছো আপুনি নিজৰ UPI ID পে কৰিব পাৰে Google Pay Phone Pay Paytm তাৰ পিছত UPI ID দিব পাৰে বা আপোনাৰ যদি কাৰ্ড আছে ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড যিকোনো কাৰ্ড দিও পে কৰিব পাৰে ঠিক আছে তো নেট বেংকিং দিও পে কৰিব পাৰে ওয়ালেট দিও পে কৰিব পাৰে পে কৰাৰ পিছত আপোনাৰ ওচৰত ৰিসিপ্টখন গুচি যাব